নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই পুনৰ এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো আৰু আজিৰ ভিডিঅ'টোৰ মূল বিষয় হৈছে অসমীয়া সমাজত তামোল পাণ আৰু তামোল পাণৰ ঔষধি গুণ। আমাৰ সমাজত এষাৰ কথা প্ৰচলন আছে যে আগফালে শুৱনি কাকিনী তামোল পাছফালে শুৱনি পাণ আৰু এই কথাফাকিৰ পৰা আমি বুজিব পাৰো যে অসমীয়া মানুহৰ সামাজিক সাংস্কৃতিক ধৰ্মীয় আদি সকলো দিশতে তামোল পাণৰ গুৰুত্ব অধিক। তামোল পাণক লৈ অসমীয়া সমাজত ফকৰা যোজনা পটন্তৰ ডাকৰ বচন আদিও প্ৰচলন আছে। অসমীয়া সমাজৰ মাংগলিক কাৰ্য ঈশ্বৰ সেৱা গুৰু সেৱা ভাওনা সভা বিবাহ পূজা অৰ্চনা আদি সকলোতে তামোল পাণ নহলে নহয় আৰু আমাৰ অসমীয়া পুৰুষ মহিলা ডেকা বুঢ়া কাৰো কাৰণে তামোল খোৱাৰ বাধা নিষেধ নাই আৰু এই তামোল খোৱাৰ ৰীতিটো একেবাৰে পুৰণিকলীয়া ৰীতি। বাৰীত তামোল পাণ ৰোৱা অসমীয়া গাঁৱলীয়া মানুহৰ ধৰা বন্ধাৰ ৰীতিৰ দৰে আৰু অসমীয়া সমাজত প্ৰত্যেক ঘৰতে তামোল পাণ থকাটো অসমীয়া জাতিৰ চিনাকি আৰু মৰ্যাদাৰ বিষয়। উৎসৱ অনুষ্ঠানত অথবা অপায়া মংগলৰ সময়ত গুৰু গৃহলৈ বা নামঘৰলৈ দেৱতা বা অপদেৱতালৈ গোৱা পাণ আগবঢ়োৱা হয় আৰু আলতী অতিথিক সৰ্বপ্ৰথম তামোল পাণ দি অভ্যৰ্থনা কৰা হয় আৰু তামোলখনৰ যোগেদিয়ে গুৰুৰ আশীৰ্বাদ লাভ আৰু তামোলৰ আদান প্ৰদানত বন্ধুত্ব স্থাপনো হয় আৰু ৰাজহুৱা দায় জগৰত পৰিলেও তামোল পাণৰ দণ্ডৰ ভাগ দি দুখ খণ্ডন কৰিব পাৰি। তামোল পাণ গাঁৱলীয়া দৰৱ জাতিৰ অন্যতম উপাদান বুলি ক'ব পাৰি অৰ্থাৎ তামোল পাণৰ কিছুমান ঔষধি গুণো আছে আৰু এই ঔষধি গুণবোৰৰ বিষয়ে মই চমুকৈ আলোচনা কৰিবলৈ আগবাঢ়িছো। অসমীয়া নিদান মতে তামোল খালে পেটৰ অসুখ দাঁতৰ ৰোগ আৰু বিষ ভাল হয়। পকা পাণ বা পাণৰ পিপলি পিহি মূৰ সতে খোৱালে শিশুৰ কাহৰ ৰোগ আৰোগ্য হয় বুলি বিশ্বাস কৰা হয়। তামোলৰ পেলুনাশক গুণ আছে আৰু এনিমিয়া আৰু অতিৰিক্ত চুগাৰো তামোলে দূৰ কৰে। তামোল পাণৰ এনেধৰণৰ আৰু বহুতো ঔষধি গুণ আছে আৰু আজি মই এই ভিডিঅ'টোত চমুকৈ তামোল পাণৰ ঔষধি গুণৰ বিষয়ে আলোচনা কৰিলো। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ।